ডেকা লৰাই মোক সুধি আছিলে দাদা পুলিচৰ ইণ্টাৰভিউ ডেট কেতিয়া হ'ব এইটো নকয় যে মোক চাকৰি দিয়ক খালি খুৰে ডেট কেতিয়া কাৰণ তেওঁলোকে জানে যে 5 লাখ 4 লাখ টকালৈ চাকৰি দিয়াৰ সময় গুচি গ'ল এতিয়া মই মাত্ৰ দৌৰিব লাগে আৰু চৰকাৰী চাকৰি পাব লাগে আজি অসমত 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্ট ওলাই কোনো আমাৰ ওচৰত নাহে চাকৰিৰ কাৰণে এচিএছ এপিএছৰ চাকৰি ওলাই কোনো আমাৰ ওচৰত নাহে কিয় নাহে আমাৰ ওপৰত বিশ্বাস নিৰ্মাণ হ'ল যে এইখন চৰকাৰে টকা নাখায় চাকৰিৰ নামত টকা নলয় দুখীয়া আৰু দৰিদ্ৰ মানুহক চৰকাৰী চাকৰি কৰ্ম সংস্থাপন দিয়াই আমাৰ আটাইতকৈ পবিত্ৰ ধৰ্ম এই কথা যি অসমৰ প্ৰতিজন দুখীয়া মানুহে বুজি পায় শ্ৰদ্ধাৰ ৰাইজ যেতিয়া মই তাতে গৈ কৈছিলোঁ যে আমি মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিম তেওঁলোকে কয় যে স্যার আসাম में कैसे संभव होगा অসমত সকলো সম্ভৱ এইখন ৰত্নগৰ্ভ অসম ইয়াত সকলো সম্ভৱ মাত্ৰ অসমৰ মানুহে যেনেকে লাচিতে সংকল্প লৈছিল মই মোগলক হৰুৱাম তেনেকে আমি সংকল্প ল'ব লাগে এবাৰ সংকল্প ল'ব লাগে যে খেতি পথাৰবোৰ খালী হৈ পৰি থাকিব নিদিও এবাৰ সংকল্প ল'ব লাগে মই ডেকা ল'ৰা দেউতা মাক কষ্ট নিদিও নিজে কিবা এটা কৰি খাম এবাৰ সংকল্প ল'ব লাগে আন্দোলন নকৰো পঢ়িম এবাৰ সংকল্প ল'ব লাগে মই পঢ়ুৱাম এবাৰ সংকল্প ল'ব লাগে গাঁৱে ভূঞে আমি খেলা ধূলা সংস্কৃতিৰ পৰিৱেশ এটা নিৰ্মাণ কৰিম এইখন মোৰ শুৱনি অসম এইখন মোৰ সুজলা সুফলা অসম এই অসমখনত যোৱা 20 বছৰে বোমা গুলি বাৰুদেৰে আমাৰ এই মৰমৰ অসমখনক আমি এক অন্য ৰাস্তালৈ লৈ গৈছিলোঁ আজি অসমখন উভতি আহিছে পুনৰ সেই সুজলা সুফলা অসমখন আমি যেন কৰবাত দেখিবলৈ পাইছো আৰু এই অসমখনক আমি যদি আগুৱাই লৈ যাব পাৰো লাচিতে যেনেকে মোগলক পৰাস্ত কৰিছিল আমিও বিকাশৰ নতুন জয়গানেৰে আমি ভাৰতৰ ভিতৰতে আমাৰ ৰাজ্যখনক আমি প্ৰতিষ্ঠা কৰিব পাৰিম শ্ৰদ্ধা ৰাইজ আমি সংকল্প ল'ব লাগিব বহুত হৈ গ'ল ৰাজনীতি বহুত হৈ গ'ল ধৰ্ণা ধৰ্মঘট আন্দোলন একো ফল নিদিয়ে তাত ফল দিব যেতিয়া আমাৰ আই মাতৃসকলে আত্মসহায়ক গোটৰ জৰিয়তে নতুন দিনৰ সপোন দেখিব যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি একোজন মানৱ সম্পদ হোৱাৰ সপোন দেখিব তেতিয়া আমি আগুৱাই যাব পাৰিম যেতিয়া আমাৰ জ্যেষ্ঠজনে আমাক শুদ্ধ ৰাস্তা দেখুৱাব দুটা দশক আমি নষ্ট কৰি পেলালো দুটা দশক আমি শেষ কৰি পেলালো কালি বোলে মধ্য অসম বন্ধ কালি বোলে উত্তৰ অসম বন্ধ কালি বোলে দক্ষিণ অসম বন্ধ কালি বোলে অসম বন্ধ কালি বোলে গ্ৰেনেড বিস্ফোৰণ কালি বোলে বোমা বিস্ফোৰণ সেই পৰিৱেশ সলনি কৰি এতিয়া অসমৰ নাম আমি কৰিছো অমৃত বৃক্ষ আন্দোলন বিহুৰ জৰিয়তে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড দুৰ্নীতি নকৰাকৈ 1 লাখ চৰকাৰী চাকৰি আৰু দুৰ্নীতি কৰা অফিচাৰ সিধা সিধি জেলত কোনো বেলেগ ব্যৱস্থা একো নাই এইখন অসমত বসুন্ধৰা আঁচনিৰ জৰিয়তে 3-4 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা জনজাতীয় লোকসকলৰ সমস্যা সমাধান কৰা আজি আমি একো এটা পৰ্যায় ৰখা নাই আপোনালোক আমি সকলোৱে এখন নতুন অসম নিৰ্মাণৰ কামত আমি নিজকে নিয়োজিত কৰিছো অসমৰ ৰাইজে যোৱা 3টা বছৰ আমাক যি অকুণ্ঠ সহায় সহযোগিতা আগবঢ়ালে হি এক নতুন অসমৰ ভেটি নিৰ্মাণ কৰিলে আজি আপোনালোকে চিন্তা কৰক জাগিৰোডত বহুত বিধায়ক আছিল জাগিৰোডৰ সেই আইপিটো সদায় তেনেকৈ পৰি আছিল জাগিৰোড পৰিৱৰ্তন হ'ব পাৰে কোনেও চিন্তা কৰা নাছিল আজি পীযুষ হাজৰিকা ডাঙৰীয়াই সেই সপোন দেখিবলৈ সাহস কৰিছিল বাবে আজি জাগিৰোডৰ জীৱনলৈ পৰিৱৰ্তন আহিল সপোন দেখাৰ সাহস লাগিব আৰু সপোন দেখাৰ বাবে জাগিৰোডৰ ৰাইজৰ আশীৰ্বাদ লাগিব 114 কোটি টকা এটা দিনত জাগিৰোডৰ মানুহে আগতে কেতিয়াও মই 20 বছৰ ধৰি বিধায়ক হৈ আছো বহু কেইজন জাগিৰোডৰ বিধায়কৰ লগত মই একেলগে কাম কৰিছো কাকো মই সমালোচনা নকৰো
পৰিৱেশ নাছিল আজি আমাৰ অসমত এটা পৰিৱেশ নিৰ্মাণ হৈছে আৰু পৰিৱেশ নিৰ্মাণ হৈছে বাবে আজি আমি মৰিগাঁওৰ দৰে জাগাটো মেডিকেল কলেজ বনোৱাৰ কথা চিন্তা কৰিব পাৰিছো আজি পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে আজি আমি জাগিৰোডত বৃহৎ উদ্যোগৰ আমি সপোন দেখিব পাৰিছো আৰু মোৰ সপোনটো বহুত আগলৈ মই যেতি মাজে মাজে কওঁ যে ব্ৰহ্মপুত্ৰৰ তলেদি টানেল হ'ব মানুহে মোক হাঁহে এতিয়া সাহসেৰে কৈছো কাৰণ হোৱাটো নিশ্চিত হৈ গ'ল যেতিয়া মই আঁচনিবিলাকৰ কথা কওঁ তেতিয়া মানুহে কয় যে কেনেকৈ সম্ভৱ অসমৰ মানুহৰ আশীৰ্বাদ থাকিলে অসম্ভৱকো সম্ভৱ দিনকো ৰাতি কৰাৰ শক্তি আমাৰ আছে একেলগে মিলি আমি সেই সপোন দেখিম আৰু সেই সপোন আমি বাস্তৱত ৰূপায়িত কৰিম শৰাইঘাট যুদ্ধত লাচিত জিকিব বুলি কোনেও ভবা নাছিল কিন্তু লাচিতে জিকি প্ৰমাণ কৰিছিল যে অসমীয়াই সকলো কৰিব পাৰে আৰু সেই নতুন দিনৰ বাবে আমি সাজু হ'ব লাগিব 2024 বৰ্ষ অসমৰ বাবে সুন্দৰ হওক অসমৰ বাবে সমৃদ্ধিশালী হওক 2024 চনত ভগৱান আৰু আমি সকলোৱে আশা কৰিছো নৰেন্দ্ৰ মোদী যাতে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হয় আমাৰ ৰাজ্যখনক আৰু আমাৰ দেশখনক গৌৰৱৰ এক নতুন গাঁথালৈ মোদী ডাঙৰীয়াই যাতে লৈ যাব পাৰে আজি আমাৰ কল্পনা সীমিত নহয় আজি আমি চন্দ্ৰলৈও যাব পাৰো G20 সভাও আমি ভাৰতত কৰিব পাৰো এদিন যি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এপইণ্টমেণ্ট নাপাইছিল সেই ভাৰতৰ প্ৰধানমন্ত্ৰী আমেৰিকাত গ'লে আমেৰিকাৰ সংসদে থিয় হৈ আমাৰ প্ৰধানমন্ত্ৰীক অভিবাদন কৰে এয়া নতুন ভাৰত এয়া নতুন অসম 2024 চনে সেই নতুন ভাৰত সেই নতুন অসমৰ সংকল্পক আৰু শক্তিশালী কৰক বিকশিত ভাৰত বিকশিত অসম আত্মনিৰ্ভৰশীল ভাৰত আৰু আত্মনিৰ্ভৰশীল অসমৰ এক নতুন গাথা নিৰ্মাণ হওক মোৰ শুৱনা মোৰ সুফলা সুজলা এই অসমখনে আৰু আগবাঢ়ি যাওক 2024 চনৰ বৰ্ষটো প্ৰতি বছৰে অনুষ্ঠিত জোনবিল মেলাই অসমৰ প্ৰাচীন পৰম্পৰাৰ গৰিমামণ্ডিত ইতিহাসৰ কথা আমাক সোঁৱৰাই দিয়ে পাহাৰৰ পৰা মামা মামীসকলে এই মেলালৈ আহি বিনিময় পথাৰে বস্তু ক্ৰয় বিক্ৰয় কৰা গোভা ৰজাৰ দৰবাৰ আদিয়ে এই মেলাৰ অনন্য বৈশিষ্ট্যৰে অঞ্চলটোক মহিয়ান কৰি ৰাখিছে জাগিৰোড সমষ্টিৰ পবিতৰা অভয়াৰণ্য ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম আকৰ্ষণৰ স্থলী মায়ং হৈছে প্ৰত্নতাত্ত্বিক সমলৰাজি আৰু ঐন্দ্ৰজালিক কাৰ্যকলাপৰ ঐতিহ্যৰে সমৃদ্ধ মায়ঙৰ ঠায়ে ঠায়ে থকা কীৰ্তিচিহ্নসমূহৰ ভিতৰত কাশিলা পাহাৰৰ ওপৰত থকা মন্দিৰ কানাই বৰশী বোৱা শিল গোবৰ্ধন পাহাৰৰ বৰ্ণনাৰ লগতে পঞ্চপাণ্ডৱৰ স্বৰ্গযাত্ৰাৰ পদচিহ্ন থকা পাহাৰৰ বৰ্ণনা ইত্যাদি অনেক জনশ্ৰুতিৰে অঞ্চলটি পূৰ্ণ হৈ আছে অঞ্চলটোত থকা এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখনে ৰাজ্যৰ অৰ্থনৈতিক দিশত প্ৰভূত বৰঙণি যোগাই আহিছে জাগিৰোড অঞ্চলৰ মন্দিৰসমূহে আমাৰ আধ্যাত্মিক জীৱনধাৰাক শক্তিশালী কৰি আহিছে দেওশাল মন্দিৰৰ আজি ধৰ্মীয় পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থানত পৰিণত হৈছে গোভা ৰজাই এই মন্দিৰত পূজা পাতল কৰিছিল সীতা জখলা অসমৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এটা চিনাকি নাম আৰু অসমৰ ঘৰুৱা অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ ব্ৰহ্মপুত্ৰৰ বালিচৰ পাহাৰৰ নান্দনিক দৃশ্যৰে ভৰপূৰ চনকা বনভোজ আৰু পৰ্যটন অতি জনপ্ৰিয় ঠাই অসমীয়া সাহিত্য জগতৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল আহতগুৰিত 19বিংশ শতিকাত এইগৰাকী মহান সাহিত্যিকে অসমীয়া ভাষা সাহিত্যৰ জগতলৈ আগবঢ়াই যোৱা স্মৃতি আমাৰ বাবে সদায় পাতস্মৰণীয় মই আজি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে ঘোষণা কৰিছো যে এই বছৰৰ পৰা আগৰ দৰে আমি জাগিৰোডৰ আহতগুৰিৰ মহৰ যুঁজ আমি ভোগালী বিহুৰ সময়ত পালন কৰিব পাৰিম আৰু এই ক্ষেত্ৰত থকা সকলো বাধা নিষেধ চৰকাৰে প্ৰত্যাহাৰ কৰিছে
আজি আমাৰ জাগিৰোড সমষ্টিত 85 কোটি টকাৰে ৰেলৰ উৰণ সেতু নিৰ্মাণ হ'ল তৰঙা বিলৰ সৌন্দৰ্য বৰ্ধন আৰু বিলৰ পাৰত চাইকেল ট্ৰেক নিৰ্মাণ হ'ল লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলা প্ৰায় 9 কোটি টকাৰে নিৰ্মাণ হ'ল জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয় হ'ল 750খন আসনযুক্ত ক্ৰীড়া সন্থাৰ আটকধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ল জাগিৰোডত জনসংযোগ বিভাগৰ ডিজিটেল LED বিলবোৰ্ড নিৰ্মাণ হ'ল শ্ৰদ্ধাৰ ৰাইজ